সম্পূৰ্ণ ৰাজনৈতিক দলীয় প্ৰেছমিট এইখিনি মিলাই ৫৭টা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ৪৭খন বিশাল ৰাজহুৱা সভা, ৭টা ৰোড শ্ব', এটা মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠান, বিশেষ সম্পৰ্ক অভিযান, সমাজৰ প্ৰভাৱশালী বিভিন্ন ক্ষেত্ৰৰ সন্মানীয় ব্যক্তিসকলৰ লগত সম্পৰ্ক অভিযান এটা, আৰু এখন ৰাজনৈতিক দলীয় প্ৰেছমিট। অসমত যিদৰে হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিদিনে ৩খন-৪খন সভা কৰে, পদযাত্ৰাত অংশগ্ৰহণ কৰে, ঠিক সেইদৰে পাঞ্জাৱৰ পৰা কেৰেলালৈকে, কেৰেলাৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা, দিল্লী ইত্যাদি প্ৰায়কেইখন প্ৰদেশত তেখেতে সভা কৰিছে। আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমত হৈ যোৱা সাধাৰণ নিৰ্বাচনত আপোনালোকক জনাইছিলোঁ যে নিৰ্বাচন ঘোষণা হোৱাৰ পিছতেই ১১৭খন ৰাজহুৱা সভা, পদযাত্ৰা ইত্যাদিত অংশগ্ৰহণ কৰিছিলে। তাৰপিছত আমাৰ সাংবাদিক বন্ধুসকলে সুধিছিল অসমৰ বাহিৰত যিহেতু তেখেতক প্ৰায়বিলাক ৰাজ্যই বিজেপিৰ আমাৰ দলে ষ্টাৰ কেম্পেইনাৰ হিচাপে তেখেতক আমন্ত্ৰণ জনাইছিলে। আৰু সেই তথ্যখিনি আমি আপোনালোকক জনাব বিচাৰিছোঁ। অসমৰ নিৰ্বাচনৰ আগে আগে তেখেতে তেজু, অৰুণাচল প্ৰদেশ আৰু আৰ্ণাকুলম তথা ৱায়ানাৰ লোকসভা সমষ্টি, দুটা সমষ্টিত তেখেতে অংশগ্ৰহণ কৰিছিলে সভা আৰু পদযাত্ৰাত। তাৰপিছত আমাৰ ইয়াত অসমত নিৰ্বাচন শেষ হোৱাৰ লগে লগে তাৰ দুদিন পিছৰ পৰা ৯ তাৰিখৰ পৰা তেখেতে নিৰৱচ্ছিন্নভাৱে ২৮ তাৰিখলৈকে ভাৰতৰ বিভিন্ন প্ৰদেশত তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচনী সভা, পদযাত্ৰা, সাংগঠনিক সভা ইত্যাদিত অংশগ্ৰহণ কৰিছিলে। সেই তথ্যটো আপোনালোকক দিব বিচাৰিছোঁ। ৰাজহুৱা সভা, ৰোড শ্ব', নমিনেশ্যন, শোভাযাত্ৰা কৰি নমিনেশ্যন বা মনোনয়ন পত্ৰ দাখিল আৰু বিশেষ সম্পৰ্ক অভিযান, সমাজৰ বিভিন্ন বৰ্গৰ লগত সম্পৰ্ক অভিযান আৰু সম্পূৰ্ণ ৰাজনৈতিক দলীয় প্ৰেছমিট এইখিনি মিলাই ৫৭টা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ৪৭খন বিশাল ৰাজহুৱা সভা, পুনৰবাৰ দোহাৰিছোঁ, ৪৭খন বিশাল ৰাজহুৱা সভা, ৭টা ৰোড শ্ব', এটা মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠান, বিশেষ সম্পৰ্ক অভিযান, সমাজৰ প্ৰভাৱশালী বিভিন্ন ক্ষেত্ৰৰ সন্মানীয় ব্যক্তিসকলৰ লগত সম্পৰ্ক অভিযান এটা, আৰু এখন ৰাজনৈতিক দলীয় প্ৰেছমিট। এইকেইদিনতে আপোনালোকক মাত্ৰ ২০ দিনৰ ভিতৰতে তেখেতে ৫৭টা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এইখিনিতে প্ৰাণিধানযোগ্য যে এই সময়ছোৱাত দেশৰ ১৯টা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতেও তেখেতে এককভাৱে তেখেতে সাক্ষাৎকাৰ প্ৰদান কৰিছে। 1-to-1 যিবিলাক সাক্ষাৎকাৰ হয় তেনেধৰণৰ ভাৰতৰ, মই নাম কোৱাটো অনুচিত, ভাৰতৰ আটাইকেইটা শীৰ্ষ সংবাদ প্ৰতিষ্ঠান, ছপা মাধ্যম, ডিজিটেল মিডিয়া আৰু দেশৰ শীৰ্ষ যিখিনি বৈদ্যুতিন মাধ্যম, তেনে প্ৰায় ২০টা সংবাদ প্ৰতিষ্ঠানৰ সৈতে তেখেতে মুখামুখি হৈছে। তেখেতে আমাৰ দলীয় ৰাজনৈতিক বক্তব্য প্ৰদান কৰাৰ লগতে বিভিন্ন সাময়িক প্ৰসংগৰ ওপৰত তেখেতৰ বক্তব্য আগবঢ়াইছে। পুনৰবাৰ দোহাৰিছোঁ। আৰু এইখিনিতে যিবিলাক ৰাজ্যৰ কথা আমাক কোৱা হৈছে, ৰাজ্যৰ ভিতৰত অৰুণাচল প্ৰদেশ, কেৰেলা, উৰিষ্যা, পশ্চিমবংগ, বিহাৰ, দিল্লী, পাঞ্জাৱ, ঝাৰখণ্ড আৰু পাঞ্জাৱ, এইকেইখন ৰাজ্যত প্ৰায় ৯খন ৰাজ্যত অংশগ্ৰহণ কৰিছে। আৰু সৰ্বাধিক তেখেতে সভা কৰিছে, আমি লিষ্টখন দি দিম আপোনালোকক, উৰিষ্যাত। এইখিনি কথা যে এগৰাকী আমি তেখেতৰ অনুজ সহকৰ্মী হিচাপে আমাক যে সংবাদ মাধ্যমে সুধি থাকে মুখ্যমন্ত্ৰীৰ বাহিৰত কেনেকৈ কি অনুষ্ঠান কৰিছে, কিমান অনুষ্ঠান কৰিছে, গতিকে সাংসদ হোৱাৰ সমান্তৰালভাৱে এগৰাকী মুখপাত্ৰ তথা সন্মানীয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে, এগৰাকী গৌৰৱী অসমীয়া হিচাপে এইখন আপোনালোকক এইকাৰণে জনাব বিচাৰিছোঁ। আমি আগতে দেখা নাই এগৰাকী অসমৰ নেতাই, অসমৰ এগৰাকী ৰাজনৈতিক নেতাই ইখনৰ পিছত সিখন প্ৰদেশত, অসমত যিদৰে হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিদিনে ৩খন-৪খন সভা কৰে, পদযাত্ৰাত অংশগ্ৰহণ কৰে, ঠিক সেইদৰে পাঞ্জাৱৰ পৰা কেৰেলালৈকে, কেৰেলাৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা, দিল্লী ইত্যাদি প্ৰায়কেইখন প্ৰদেশত তেখেতে সভা কৰিছে। আৰু দাক্ষিণাত্যৰ কিছু সভা সেইকাৰণে কৰিব পৰা নাই, সেই সময়ত আমাৰ অসমত নিৰ্বাচন চলি আছিল, তাৰ পৰাও আমন্ত্ৰণ আহিছিল যদিও নিজৰ উত্তৰ পূৰ্বাঞ্চল তথা অসম এৰি নোযোৱাৰ বাবে
দাক্ষিণাত্যৰ মাত্ৰ কেৰালাতে তেওঁ অংশগ্ৰহণ কৰিব পাৰিলে। তাৰ বিপৰীতে তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ প্ৰতিখন ৰাজ্যৰ পৰাই তেখেতক ষ্টাৰ কেম্পেইনাৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। সেই যি নহওক, এইখিনি এইকাৰণে কৈছোঁ যে আমি দেখিছোঁ যে অসমৰ এগৰাকী সন্তানে, অসমৰ এগৰাকী ৰাজনৈতিক নেতাই অসমত যিদৰে এইখনৰ পিছত সিখন সভা কৰে, প্ৰতিদিনে ৩-৪খন সভা পদযাত্ৰা কৰে, ঠিক সেইদৰে তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসম মাতৃৰ সন্তানগৰাকীয়েও ৰাজনৈতিক ক্ষেত্ৰখনত আজি আমাৰ অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে আমি এগৰাকী গৌৰৱী অনুজ সহকৰ্মী হিচাপে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সদস্য হিচাপে পৰম বিনম্ৰতাৰে আৰু গৌৰৱেৰে এই তথ্যখিনি আপোনালোকক জনাইছোঁ। অসমত বিগত সময়ছোৱাত ১১৭খন তেখেতে ৰাজহুৱা সভাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰিছিল আৰু এতিয়া ৫৭খন সভা তথা পদযাত্ৰাত তেখেতে সৰ্বভাৰতীয় পৰ্যায়ত অংশগ্ৰহণ কৰিলে। সাংবাদিক মহলে আমাক সুধি থকা প্ৰশ্নৰ উত্তৰটো দিবৰ বাবে আজি আনুষ্ঠানিকভাৱে সমাপ্ত হৈছিল। এইখিনি